আপুনি যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে প্ৰধানকৈ দুটা সময়ত পুৱা গধূলি আৰু বাকী সময়ছোৱাত গোপীসকলৰ দৰে কাম কৰিব হাতে কীট কাম মুখে ৰাম নাম গোপী বুলি কওঁতে মাইকী মানুহকে নুবুজিব দেই গোপী শব্দটোৰ আচল অৰ্থটো হৈছে গোপদে বেদ পি মানে পান কৰা যি ঈশ্বৰৰ জ্ঞান পান কৰে সেয়ে গোপী জীৱ মাত্ৰেই গোপী জীৱৰ মতা মাইকী নাই দেহৰহে মতা মাইকী আছে গতিকে আজি আপোনালোক সকলো গোপী হৈ আছে কাৰণ ইমান সময় ঈশ্বৰৰ কথা পান কৰি আছে মনত ৰাখিব কথাটো গতিকে আপুনি ব্ৰজৰ গোপীসকলৰ দৰে হাতে কীট কাম মুখে ৰাম নাম ঘৰো সাৰি আছে বৰগীতো গাই থাক ঘৰো চফা হ'ব মানে হৃদয় চফা হ'ব কাপোৰত চাবোনো দি আছে ঘোষাও গাই আছে কাপোৰো চফা হ'ব হৃদয় চফা হ'ব ভাত ৰান্ধিও আছে বৰগীতো গাই আছে ভাতো সুন্দৰ হ'ব আৰু হৃদয় চফা হ'ব প্ৰতিটো কৰ্মৰ মাজতে আমি যাতে ঈশ্বৰৰ নাম লৈ কৰ্মবিলাক কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব তেতিয়া ভগৱন্ত সন্তুষ্ট হ'ব নাম লৈ থকাৰ লগে লগে ভগৱন্ত আপোনাৰ লগত থাকিব আপোনাৰ লগত ভগৱন্ত থাকিলে আপুনি আনন্দত থাকিব যদি আপুনি ভগৱন্তক নিজৰ ঘৰত ৰাখিব জনা নাই আপুনি কেতিয়াও হাঁহিব নোৱাৰিব আপোনাৰ কেতিয়াও শান্তি নহ'ব আপুনি কেতিয়াও ৰোগমুক্ত নহ'ব গতিকে আমি ভগৱন্তৰ গুণ নাম লৈ পেলাই যাতে আমি প্ৰতিজন ঘৰখনৰ সদস্যই যাতে পুৱা গধূলি তেওঁৰ এটা প্ৰাৰ্থনা কৰিব পাৰোঁ তেওঁৰ যাতে নাম এটা ল'ব পাৰোঁ যাত্ৰাৰ কালত কৰ্মৰ কালত এই কথাখিনি আমি ল'ৰা ছোৱালীক শিকাব লাগিব সৰুৰ পৰাই শিক্ষা দিব লাগিব সেই শিক্ষা আৰু আনৰ কৰ্মটো কমনৰ প্ৰয়োজন তেতিয়া আৰু আমি আন পূজা পাতল কৰিব নালাগে যে আপুনি উদ্ধৱে কৈছিল প্ৰভু মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য সমস্ততে সিদ্ধ হস্ত নহবনে ভকতি নাপামনে তোমাক ভকতৰ সংগলৈ নোযোৱাকে মই নাপামনে ঘৰতে মই ভকতি কৰিব নোৱাৰিমনে তেতিয়া কৃষ্ণই কি বুলি কৈছিল মাধৱে বুলন্ত সখী শুনা পৰিছেদ শুনে হব শাস্ত্ৰ আৰু পঢ়ে 4 বেদ তথাপি কৰিব মুত নোৱাৰে ভকতি নলবয় নৰে দেবে সন্তৰ সংগতি আজিৰ দৰে সাধুৰ সংগলৈ নহালৈকে আমাৰ ভকতি নহয় মই জ্ঞান সন্ন্যাসৰ দ্বাৰা নাপামনে একাদশী ব্ৰতৰ দ্বাৰা নাপামনে নাপাই বাহা মুক লাগ জ্ঞানে বা সন্ন্যাসে নাপাই বাহা মুক লাগ একাদশী উপবাসে এই তথ্য নাজানি আজি আমাৰ সমাজত বহুত উঠি অহা প্ৰজন্ম বহুত বাপ আয়ে কি কৰিছে উপবাস খাটিছে কোনোবাই মঙ্গলবৰীয়া কোনোবাই শনিবৰীয়া কোনোবাই বৃহস্পতিবৰীয়া কোনোবাই আউখী কোনোবাই একাদশী কোনোবা পূৰ্ণিমা কোনোবা সংক্ৰান্তি ইত্যাদি ইত্যাদি কিন্তু আমাৰ যাজ্ঞবল্ক্য ঋষিয়ে কৈছে তুমি ভাত লঘোণ কৰি শৰীৰক কষ্ট দি মানে উপবাসে থকাতকৈ তুমি 11টা সৎগুণ বিশিষ্ট হোৱা 11টা সৎগুণ যদি থাকে তুমি কোনো ভাত লঘোণ কৰি উপবাস নকৰাকৈ ঈশ্বৰক পাবা কি একাদশ মানে সৎগুণ অহিংসা সত্যম অস্তেয় ব্ৰহ্মচৰ্য অসহংগ্ৰহ শৰীৰ শ্ৰম আস্বাদ সৰ্বভয় বৰ্জনম সৰ্বধৰ্ম সমানত্তম স্বদেশী স্পৰ্শ ভাৱনা হি একাদশ বিনৰ্ম ব্ৰত নিশ্চয় এই 11টা সৎগুণ এই 11টা সৎগুণ থাকিলে আমি কোনো ভাত লঘোণ নকৰাকৈ আমি ঈশ্বৰক পাই যাম আমাৰ ভগতি হৈ যাব কি অহিংসা কাকো হিংসা কৰিব নাপায় সত্যম সদায় সঁচা কথা ক'ব লাগে সঁচা পথত যাব লাগে অস্তেয় লোকৰ বস্তু চুৰ কৰিব নালাগে আপুনি লোকৰ এটা চুৰ কৰিলে আপোনাক ভগৱানে আকৌ দুটা লৈ যাব আপুনি এজনক ঠগিলে আপুনি আনৰ দ্বাৰা ঠগন খাব ইফ উই ডিচিভ আদাৰ্ছ উই আৰ অলছ' ডিচিভ বাই আদাৰ্ছ আপুনি কাৰোবাক ঠগিবলৈ গ'লে আপুনিও ঠগন খাব লাগিব অস্তেয় এতিয়া আমাৰ এইফালে কেনেকুৱা নাজানো আমাৰ সেইফালে এনেকুৱা যদি ভাগৱত ব্যাখ্যালৈ যদি মানুহে যোৱাকালি কিনি অনা চেণ্ডেল বা জোতাযোৰ আনি পেলাই যদি বাহিৰত থৈ পেলাই ভাগৱত শুনি থাকে ভাগৱতৰ ব্যাখ্যা সামৰাৰ পিছত উলটি গ'লে সেই নতুন জোৰৰ ঠাইত পুৰণা জোৰ এৰি পেলাই নতুন জোৰ লৈ গুচি যায় এইটো যদি স্বভাৱ আছে কাৰোবাৰ এৰিব দেই ভগৱানে কৈছে মই যোৱাকালি কিনি আনিছিলোঁহে পিন্ধিবলৈ নাপালোঁ তই নিলি পাৰিলে ঘূৰাই দে নহ'লে কিন্তু তোৰ ঠেংটো ভাঙিম আপোনালোকৰ কোনোবা ল'ৰা ছোৱালী যদি তেনেকুৱা ভুল কৰে আপোনাৰ বেদৰ বাণী মনত ৰাখিব পাৰিলে ঘূৰাই দিব পাই ভুলৰ ক্ৰমে আহিলে ঘূৰাই দিব যদি আপুনি ৰাখিলে তেতিয়াহ'লে আপুনি পিন্ধিব কেইদিনমান দিব কিন্তু আপোনাৰ ঠেং ভাঙিবই ভগৱানে না ভুক্তং ক্ষতে কৰ্ম কল্পকৌতিষ্যতে অপি অৱশ্যমেব ভুক্তৈবম কিতঃ কৰ্ম শুভাশুভম
গতিকে আপোনাৰ কেইবাযোৰ চেণ্ডেল জোতাৰ ভৰি দাম আপুনি ডাক্তৰক দিব লাগিব, আপুনি বাচি যাব নোৱাৰিব। সেইকাৰণে কৈছে অষ্টেয়, লোকৰ বস্তু চুৰ কৰিব নাপায়। ব্ৰহ্মচৰ্য ৰক্ষা কৰিব, শৰীৰ সুস্থ হৈ থাকিব, মন আনন্দ হৈ থাকিব, পৰমায়ুস বাঢ়ি যাব, স্মৃতি শক্তি অটুট থাকিব। ব্ৰহ্মচৰ্য ৰক্ষা কৰিব লাগিব। গতিকে ব্ৰহ্মচৰ্য ৰক্ষা কৰাটোৱে জীৱন আৰু বিনাশ কৰাটোৱে মৰণ। এই কথা আমাৰ মানে বেদত উল্লেখ আছে। ব্ৰহ্মচৰ্য, অসহংগ্ৰহ, আৱশ্যকতকৈ বেছি বিচাৰিব নালাগে। আমাক কেলেনো ধন টকা পইচা লাগে? পৰিয়ালটো ধুনীয়াকৈ খাবৰ কাৰণে, থাকিবৰ কাৰণে আমাক বেছি লাগে। তাতকৈ আমি আমাৰ বেদৰ মতে অধিক বিচাৰিব নালাগে। অধিক বিচাৰিলে কি হ'ব? আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ শৰীৰত থকা বলিয়া শিয়াল কুকুৰৰ তেজটো বিয়ণ্ড কণ্ট্ৰল হৈ যাব। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে যে আমাৰ প্ৰত্যেকৰ শৰীৰতে বলিয়া শিয়াল কুকুৰৰ তেজ আছে। দি ব্লাড অফ wild animal always in men. When we get what we need, it remains in our control. When we get more than we want, it is out of control. আপোনাৰ পৰিয়ালটো চলিবৰ কাৰণে, নিজক চলিবৰ কাৰণে যিটো লাগে সেইটোকে যদি আপুনি পাই থাকে, আপোনাৰ দেহত থকা বলিয়া শিয়াল কুকুৰৰ তেজটো সুপ্ত হৈ থাকিব। যেতিয়া আৱশ্যকতকৈ বেছি পাই যাব, তেতিয়া তাৰ সেই তেজটো আউট হৈ যাব, বিয়ণ্ড কণ্ট্ৰল হৈ যাব। এতিয়া আমাৰ সমাজত অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ, হত্যা, লুণ্ঠন, ধৰ্ষণ, অপহৰণ এইবিলাক কোন মানুহে কৰিছে? সাধাৰণ মানুহে কৰা নাই। যিবোৰ মানুহে আৱশ্যকতকৈ বেছি বিচাৰি গৈছে, তেওঁলোকে আনকো অনিষ্ট কৰিছে আৰু কেতিয়াবা নিজৰ জীৱনটো আনৰ হাতত এৰিব লগা হৈছে। সেইকাৰণে আমি অধিক বিচাৰিব নালাগে। আমাক মানে দাৰ্শনিক মন্ত্ৰী মই দুপৰীয়া কৈছোঁ, উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড বুলি কৈছে। ভগৱানে আপোনাক যিটো দিছে আপুনি ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে জনো চাৰা নামৰ নাম। আপুনি সুখতে থাকক বা দুখতে থাকক। আমাৰ ভাগৱতে কৈছে অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি। আপুনি পূৰ্ব পুণ্যৰ ফলত এই জন্মত ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্য একদম নদন বদন হৈছে, কিন্তু ঈশ্বৰৰ নাম নেৰে। গতিকে সেইজনক সকলো বিপদতে উদ্ধাৰ কৰিব। কিন্তু আমাৰ স্বাভাৱিকতে কি হয়? ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে আমাৰ অহংকাৰ হৈ যায়। আমি সমাজলৈ নোযোৱা হৈ যাওঁ, ঈশ্বৰৰ কথা নুশুনা হওঁ, নামঘৰলৈ নাযাওঁ। কিন্তু ভগৱানে কৈছে তাকো মই নাম লোৱাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যে যিটো ডাক্তৰৰ ঔষধ খায়ো ভাল নোহোৱা হ'ব। সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব, কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে। এতিয়া আৰু মোৰ উপায় নাই। এতিয়া কৈছে আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ নুবোলে সম্পদ কালে তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰে কহে। কোন শাস্ত্ৰত লিখা আছে বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়? সেইজনক ঈশ্বৰে ভাল পায় বুলি ক'ত কোৱা আছে? গতিকে আমি মেন ইজ এ ছ'চিয়েল এনিমেল বুলি কৈছে, মানুহ সমাজপ্ৰিয় জীৱ। আমি সম্পদ বিপদ সকলো সময়তে সমাজৰ লগত সম্পৰ্ক ৰাখি চলিব লাগে। কিন্তু আমাৰ কিছুমান মানুহে ধন টকা পইচা হ'লে সমাজৰ লগত সম্পৰ্ক হেৰুৱাই পেলায়, কিন্তু বিপদত পৰিলে সমাজ বিচাৰে। গতিকে বিপদত পৰিলে সমাজ বিচাৰে, সম্পদত সমাজৰ লগত সম্পৰ্ক নাৰাখে, সেইজন কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। যিজনক সমাজে বেয়া পায় সেইজনক ঈশ্বৰে বেয়া পায়। গতিকে আমি ভাগৱতৰ পৰা এই তথ্য লৈ সকলো সময়তে আমি যাতে সমাজৰ লগত মিলা প্ৰীতিয়ে চলিব পাৰোঁ আৰু সকলো সময়তে যাতে ঈশ্বৰৰ গুণনাম ল'ব পাৰোঁ, এই শিক্ষা আমি দিব লাগিব, বুজানে? তাৰপিছত কৈছে শৰীৰৰ শ্ৰম। আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। শাৰীৰিক পৰিশ্ৰম কৰিলে আমাৰ বেমাৰ আজাৰে আমাৰ আক্ৰমণ কৰিব নোৱাৰে। আপুনি যদি এতিয়া ঠাণ্ডা কালত যদি ধুনীয়াকৈ প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খাই পেলাই লেপৰ তলত কোমল বিচনাত যদি বেলি দুপৰলৈকে শুই থাকে, তেতিয়া আপুনি ডায়েবেটিছ বেমাৰ বিচাৰিব নালাগে, নিজে গৈ সোমাই যাব। ডায়েবেটিছ বেমাৰ কাৰ ঘৰলৈ যায়? কাম নকৰা মানুহৰ ঘৰলৈ যায়। সেইকাৰণে বেদে কৈছে শৰীৰৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰিব লাগে আমি।
শাৰীৰিক পৰিশ্ৰম কৰিলে ভেইনবিলাক আমাৰ সবল হৈ থাকে, তেতিয়া বেমাৰে সহজে আক্ৰমণ কৰিব নোৱাৰে। শৰীৰৰ শ্ৰম আস্বাদ, আমি ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগে। এই বিষয়ে মই দুপৰীয়া আলোচনা কৰি গৈছোঁ যে আমাৰ ইন্দ্ৰিয়বিলাকক যেতিয়ালৈকে আমি সংযম কৰিব নোৱাৰিম তেতিয়ালৈকে আমি ঈশ্বৰৰ ভক্তি কৰিব নোৱাৰিম। গতিকে ইন্দ্ৰিয়ক সংযম কৰাৰ উপায় একমাত্ৰ অভ্যাস বুলি কৈছে, অভ্যাসৰ দ্বাৰা। আজি আপোনালোকে দুপৰীয়া বহিছে, এতিয়া বহি আছে, কি কাৰণে? ঈশ্বৰৰ কথা শুনিবৰ কাৰণে আগ্ৰহ কৰি আছে। এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব: আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমি সদায় অকণ অকণ এনেকৈ বহি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে অভ্যাস কৰিব লাগে। গতিকে আস্বাদ সৰ্বভয় বৰ্জনম, সকলোকে অভয় দিব। আপোনাৰ বংশ পৰিয়াল নহ'ব পাৰে, আপোনাৰ একে সমাজৰ মানুহ নহ'ব পাৰে, একে জাতিৰ নহ'ব পাৰে, একে ধৰ্মৰ নহ'ব পাৰে। ধৰ্মৰ ভিন্নতা, জাতিৰ ভিন্নতা, সমাজৰ ভিন্নতা, পৰিয়ালৰ ভিন্নতা আছে, কিন্তু আত্মাৰ ভিন্নতা নাই। গতিকে আমি সকলোকে মানে সমাদৰ কৰিব লাগে। সৰ্বধৰ্ম সমানত্তম, স্বদেশী, নিজৰ দেশখন, নিজৰ পৰিয়ালটো, নিজৰ সমাজখনক আমি ভাল পাব লাগে। বুজিছেনে? অস্পৃশ্যতাটো বৰ্জন কৰিব লাগে। উচ্চ নিচ ভাৱটো আমাৰ আনিব নালাগে, কাৰণ দেশৰে উচ্চ নিচ থাকে, আত্মাৰ নাই। গতিকে সেইকাৰণে শংকৰে সকলো জাতি জনগোষ্ঠীক মিলাই এটা জাতি কৰি থৈ গৈছে। এই 11টা গুণ যাৰ থাকিব সি আৰু বেলেগকৈ ভাত লঘোণ কৰি উপবাস নকৰিলেও ভগৱন্তক লাভ কৰিব পাৰিব। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে যে নকৰি সুত ঋষি সংবাদ সত্ৰত যেন ভৈল 16, 17 অধ্যায়ৰ কথা কৈল। এইখিনিলৈকে 16, 17 অধ্যায়খিনি গ'ল। তাৰপিছতে মহাপুৰুষে আমাক উপদেশ দিছে কি বুলি? শুনা সামাজিক লোক কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন ধৰ্ম নাহিকে কলিত। আমি কলিকালৰ মানুহ, আমি তৰিবৰ হ'লে ঈশ্বৰৰ কথা শুনিব লাগিব, ক'ব লাগিব, গাব লাগিব, নাই? গতিকে আমাক যেতিয়া আপুনি মূৰ গুণ গায়া যিটো কৰৈ গীত নৃত্য, নাহি তাৰ ভয় সিটো ভৈলা কীৰ্ত কীৰ্ত, বাবৈ হাত তালি যিটো কৰিয়া কীৰ্তন, মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। আমি ভাগৱত ভ্ৰমণ বা এনেকুৱা সামাজিক কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানত আমি হাত তালি মাৰি ঈশ্বৰৰ নাম ল'ব লাগে। আমাৰ শৰীৰ শোধন হৈ যায়, মন পবিত্ৰ হৈ যায়। এই তথ্যবিলাক আমাক দিছে। গতিকে কলিত আমাৰ ঈশ্বৰৰ নাম লোৱা বিনে, শুনাৰ বিনে, গোৱাৰ বিনে আৰু বিকল্প নাই। জানিবাহা সমস্তে শাস্ত্ৰ ইহে সাৰ, সকলো শাস্ত্ৰই আমাক ঈশ্বৰৰ নাম ল'বৰ কাৰণে কৈছে। আতপৰে নাহি গতি কলিৰ প্ৰজাৰ, ভৈল মলমতি লোক তেজিলে আচাৰ। আমাৰ এতিয়া কলি মানুহবিলাকৰ মনবিলাক অপবিত্ৰ, কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মতো নাহিকে অধিকাৰ। আমি আন ধৰ্ম কৰাৰ অধিকাৰ নাই, কাৰণ অন্য ধৰ্মবিলাকক নিয়ম বান্ধি থোৱা আছে। নিয়ম নোহোৱাকৈ আমি তৰিব পৰা একমাত্ৰ ধৰ্ম হৈছে মহাপুৰুষ শংকৰদেৱৰ যিটো সাৰ্বজনীন সনাতন নাম ধৰ্ম, ভক্তি ধৰ্ম, ভাগৱত ধৰ্ম। পাতকীৰ নাহিকে কৰ্মৰ অধিকাৰ, আমি কৰ্মৰ অধিকাৰ আমাৰ নাই, আমি যাগযজ্ঞ কৰাৰ অধিকাৰ নাই, কাৰণ আমি নিয়ম মানি পেলাই, মানে যিসকলে দেৱভাষা সংস্কৃত জানে তেওঁহে পূজা কৰিব পাৰিব, আপুনি কৰাৰ অধিকাৰ নাই। গতিকে আমি যদি মানে সংস্কৃতৰ দেৱভাষা নাজানো, আমি যদি নীতি নিয়ম নাজানো, আমি আন ধৰ্ম কৰাৰ অধিকাৰ নাই বুলি কৈছে। কিন্তু হৰিনামক কীৰ্তনতো নাহিকে নিয়ম একো, কিন্তু ভগৱন্তৰ নাম ল'বলৈ কোনো নিয়ম বান্ধি থোৱা নাই। আবে ৰাম নামক সততে যিটো গাবই, যি ভগৱন্তৰ নাম সততে গায়, সেহি সাধু মনুষ্য হাততে মুখ্য পায়। সেইজনে সাধু, সেইজনে মহন্ত, সেইজনে বৈষ্ণৱ, সেইজনে ভক্ত, যিজনে ঈশ্বৰৰ নাম লয়। শুনা যেন গুণ আছে নাম ৰামৰ নামত, উচ্চাৰণতে উপজে পৰম পুণ্য যত। আজি আপোনালোকে ইয়ালৈ অহাৰ লগে লগে পুণ্য উপাৰ্জন হ'লেই আৰু উপজয় পুণ্য, পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। আপুনি আনন্দ পাবলৈ হ'লে পাপ দূৰ কৰিবই লাগিব। পাপ মানে বেয়া ভাৱবিলাক, বেয়া চিন্তাবিলাক, সংকীৰ্ণতাবিলাক, পৰম্পৰাবিলাক, এইবোৰ আমি ত্যাগ কৰিব লাগিব। এইবোৰ ধৰি থাকিলে আপুনি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব। মৰাকো জীয়াও ইটো অমৃত ঔষধ, মৰা মানুহ যি যাব, নামৰ ইমান মাহাত্ম্য, হেন নাম নধৰি আপুনি যাই অধ। গতিকে ভগৱন্তৰ নাম নলৈ যদি আজি আমি কলিযুগৰ মানুহ হৈ যদি আন কৰ্ম কৰিবলৈ যাওঁ, আমি
অধোগতি যাব লাগিব, তৰিব নোৱাৰিব বুলি কৈছে। কেতিক্ষণে ধৰে কালে তাৰো নাহি স্থিতি, কোন সময়ত কেতিয়া আমাৰ মৃত্যু হয় কালে ধৰিব আমাৰ তাৰ কোনো ঠিকনা নাই। অদ্যাপি নোপোজয় ঘোৰ নৰকৰ ভীতি, এতিয়াও মানুহে ভয় নকৰে। আমাৰ এতিয়া সমাজত সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি। যিবিলাক মানুহে সদায় জীয়াই থাকিম বুলি ভাবে সি আনক দুখ দিবলৈ, আঘাত দিবলৈ, অন্যায় কৰিবলৈ, ঠগিবলৈ, সীমা ঠেলিবলৈ ভয় নকৰে। তাৰমানে সি ভাবে কি মই আনক মানে অন্যায় কৰি ঠগ প্ৰবঞ্চনা, মই কেনেকৈ সুখত থাকোঁ সেই কথা চিন্তা কৰে। আপুনি কেতিয়াও আনক হিংসা কৰি নিজে সুখী হ'ব নোৱাৰিব। কাৰণ কাক হিংসা কৰিব? ভগৱন্ত চবতে আছে, চবতে আছে। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। আপুনি হিংসা ভাৱ এৰিব লাগিব। হিংসা কৰিব পাৰিব কিন্তু আপোনাৰ পাপ হ'ব। পাপ আয়ো পৰপীড়নম, পাপ হ'লে মানে কি হ'ব? আপোনাৰ আয়ুস কাটি যাব আৰু দুখ দুৰ্গতি ভুগিব। এয়া হৈছে বেদৰ মত। গতিকে কৃষ্ণৰ কিংকৰে কহে গতি হৰি নাম, ঘোষিও সমস্তে সঘনে নিৰন্তৰে ৰাম ৰাম। আমি সদায় যাতে ৰাম নাম ঘোষণা কৰিব পাৰোঁ, হৰি নাম ঘোষণা কৰিব পাৰোঁ। মানে ভগৱন্তৰ হাজাৰটা নাম, এটা নাম যাতে আমি উঠি অহা ল'ৰা ছোৱালীক ক'ব লাগে। আজি আমাৰ বহুত কোৱালিফাইড মানুহ, বহুত জনা মানুহে নতুনকৈ মাত ফুটা ল'ৰা ছোৱালীক বেয়া শব্দ এটা ক'বলৈ কয়, বেয়া মাত এটা মাতিবলৈ দিয়ে, আৰু তেওঁলোকে সেইটো শব্দ ক'লে মানে শুনি ভাল পায়, আনন্দ কৰে। তেনেকুৱা স্বভাৱ কাৰোবাৰ যদি আছে আজি ইয়াতে এৰিব দেই। শব্দ ব্ৰহ্ম। আপুনি যদি এটা বীজ, এটা বেয়া শব্দ যদি সৰু ল'ৰা ছোৱালীৰ মুখত ফুটাই দিলে, এদিন সেইজোপা ডাঙৰ গছ হৈ যাব। তাৰ গুটি আপুনি খাব লাগিব। কাৰণ আপুনি শব্দ ব্ৰহ্ম, বীজ ই অথলে নাযায়। গতিকে আমি সৰু ল'ৰা ছোৱালীক সৰুৰ পৰা ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱা, হৰি বুলি কোৱা, যাদৱ বুলি কোৱা, মাধৱ বুলি কোৱা, মাত ফুটিব খোৱা ল'ৰাটোক যদি সৰুতে আপুনি ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ফুটাই দিব পাৰে, সেইটো ল'ৰা বা ছোৱালী আগলৈ ভকত হ'বই আৰু সৎ হ'বই, আৰু তাৰ বহুত ঈশ্বৰৰ নামবিলাক মনত কণ্ঠস্থ হৈ যাব। গতিকে এই তথ্যবিলাক আমাক দি আছে মহাপুৰুষে। গতিকে এই নীতি আদৰ্শৰে যাতে আমি আমাৰ নিজৰ লগতে পৰিয়ালটো, সমাজখন, পৰিৱেশটো যাতে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ এই কৰ্ম আঁচনিটো আটাইতকৈ প্ৰশংসনীয় হৈছে। এইটো যুগ ধৰ্ম, এইটো আমাৰ যুগৰ যজ্ঞ। মই আৰম্ভণিতে কৈছোঁ। গতিকে অনাগত দিনত উদ্যোক্তাসকলৰ জৰিয়তে যাতে আপোনালোকে এই কৰ্ম আঁচনিটো যাতে আপোনালোকৰ গাঁওখন থকালৈকে, নামঘৰ থকালৈকে, সমাজ থকালৈকে আপোনালোকে যাতে উঠি অহা প্ৰজন্মক এই আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰে, তাৰ কাৰণে যত্নপৰ হ'লেই আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। তাৰ প্ৰতি সকলোলৈকে আহ্বান জনাই আজি আমি ইমানতেই আমাৰ আলোচনা চক্ৰৰ সামৰণি মাৰিছোঁ।